নমস্কাৰ দীপপ্ৰতিম বৰাৰ সৈতে নিৰপেক্ষ চৰ্চা এই অনুষ্ঠানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এইটো দ্বিতীয়টো খণ্ড আৰু আমাৰে সৌভাগ্য যে আজি দ্বিতীয়টো খণ্ডত আমি সেইজন মানুহৰ সাক্ষাৎকাৰ ল'বলৈ আহিছো যিয়ে এটা ৰাজনৈতিক দলক দীৰ্ঘদিন ধৰি নেতৃত্ব দি আহিছে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সদ্য প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমান ৰাষ্ট্ৰীয় দায়িত্ব পাবলৈ সক্ষম হোৱা ললিত পেগু মোৰ লগত উপস্থিত আছে। আমি ডাঙৰীয়া আপোনাক আমি স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। হয়, আপোনাৰ প্ৰথম প্ৰশ্ন হ'ল আপুনি যিহেতু ৰাজ্যিক সভাপতি আছিলে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ, আপুনি দুবাৰকৈ আপুনি বিধানসভা সমষ্টিৰ বিধানসভাৰ আপুনি ইলেকশ্যনো খেলিলে। এতিয়া বৰ্তমান ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ যি ৰাষ্ট্ৰীয় দায়িত্ব পাইছে, এতিয়া কেনেধৰণে আপোনালোক যিহেতু ২৬ সমাগত কেনেধৰণে আপোনালোকৰ দলে কাম কৰিছে? প্ৰথম কথাটো হৈছে আমি দল চলাওঁ, আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যেতিয়া দল চলাওঁ, আমি প্ৰথম আমাৰ দৃষ্টিকোণটো হৈছে বুনিয়াদ। আমি কি বুনিয়াদ লৈ দলটোক চলাইছোঁ আৰু এই বুনিয়াদে গণতান্ত্ৰিক যিটো ভাৱধাৰা বিচাৰধাৰা আৰু ইয়াৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই তাৰ ওপৰত আমি প্ৰথম দৃষ্টি ৰাখোঁ। এই ক্ষেত্ৰত মহাত্মা গান্ধীদেৱে দি থৈ যোৱা যিটো গণতান্ত্ৰিক বুনিয়াদ, এই বুনিয়াদটোক ৰিকনষ্ট্ৰাকশ্যনৰ সময় সমাগত বুলি ভাবোঁ। যে চৰ্দাৰ যিটো সন্মানীয় মহাত্মা গান্ধীদেৱে যিটো বুনিয়াদ লৈ পেলাই দেশখন গঠন কৰিছিলে, সেই বুনিয়াদৰ আধাৰত ইয়াক যদি ৰিকনষ্ট্ৰাক্ট কৰা নাযায় তেনেহ'লে এই বুনিয়াদটো পুৰণা হৈ যাব, পুৰণি ঘৰখনত মানুহে থাকিব নোৱাৰিব বুলি আমি আশা কৰোঁ। সেইকাৰণে তাৰ ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে ত্যাগ আৰু আত্মবলিদান মানুহে দি আছে, তাক আমি নেতৃত্ব বহন কৰি আছোঁ। তাৰপিছতে দ্বিতীয় কথাটো হৈছে যে এতিয়া সৰ্বত্ৰ চৰ্চা এটা হৈছে যে সকলো দল নিম্নগামী। এতিয়া আপুনি বৃহৎ পলিটিকেল মেচিনাৰী বিজেপিৰ যিটো অনুভৱ আছিলে, এওঁলোকে নিৰ্বাচনত জিকাতকৈ হাৰাৰ যিটো অনুভৱ আছিলে, সেই হাৰাৰ অনুভৱৰ জৰিয়তে এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিবৰ কাৰণে এওঁলোকৰ যিটো ত্যাগ তপস্যা, তথাপিতো এওঁলোকো দৈনিক এওঁলোকক মানে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে আৰু এওঁলোক নিম্নগামী হৈ আহি আছে। কংগ্ৰেছকে প্ৰমুখ কৰি আপুনি বহুজন সমাজবাদী পাৰ্টি বুলি কওক, আপোনাৰ শিৱসেনা বুলি কওক, এনেকৈ কৰি পেলাই বহুত ৰাজনৈতিক দল আজি নিম্নগামী। কিন্তু এটাই ৰাজনৈতিক দল আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল, সি ঊৰ্ধগামী। ডেইলি সি ঊৰ্ধলৈ গৈ আছে। কাৰণ ইয়াত বিশ্বকৰ্মা ভৰত গান্ধীৰ নিচিনা মহান এজন নেতা আছে, যিজনে পৃথিৱীখনক সলনি কৰাৰ এটা ব্যৱস্থা আৰু পৃথিৱীখনক সলনি কৰাৰ এটা হিম্মত ৰাখে। গতিকে আমি ভাবোঁ যে ২০২৬ চনতো আমাৰ যিটো বিচাৰধাৰা, কুসংস্কৃতিৰ বিৰুদ্ধে কুব্যৱস্থাৰ বিৰুদ্ধে যিটো বিচাৰধাৰা ৰাইজৰ ওচৰত ৰাখিম আৰু নিশ্চয়কৈ সেই কুব্যৱস্থাবিলাক আমি পৰাজিত কৰিব পাৰিম বুলি আমি আশাবাদী। হয়, নিশ্চয়। যিহেতু ২০২৬ যিহেতু সমাগত, ২০২৬ চনত আপোনালোকে জানেই যে ইতিমধ্যে সৰ্বানন্দ সোণোৱাল এবাৰ মুখ্যমন্ত্ৰী হ'ল, তাৰপিছতে বিজেপিৰ আকৌ এবাৰ চৰকাৰ গঠন হ'ল, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। এইবাৰ ২০২৬ আহি আছে। এইবাৰ আপুনি কি ভাবিছে যে তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ পুনৰ অহাৰ কিবা আশা প্ৰকাশ কৰিছেনে, বা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে অসমত আসন পাই আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ'বনে? আপুনি এই সম্পৰ্কত কি ভাবিছে? এইটো এটা এক দৃষ্টিত চাবলৈ গ'লে জটিল প্ৰশ্ন। এতিয়া কথাটো হ'ল, আমি চেঞ্চাছ আৰম্ভ কৰিছিলোঁ যে ২০২৬ চনৰ বিৰোধী মুখ্যমন্ত্ৰীৰ তালিকাত কোন কোন থাকিব, তাৰ এখন তালিকা প্ৰস্তুত কৰিছিলোঁ। সেই তালিকাত কিন্তু বেছি সংখ্যক মানুহে মুখ্যমন্ত্ৰীজনক বিচাৰি পোৱা নাই। সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাৰ বাদে বাকী বিৰোধী মুখ্যমন্ত্ৰীজনক বিচাৰি পোৱা নাই। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। যদি আমি মুখ্যমন্ত্ৰীজনক বিচাৰি নাপাওঁ তেনেহ'লে কাৰ ভৰসাৰ কাৰ নেতৃত্বত মানুহে ভোট দিব যে বিৰোধী পক্ষত থাকিব? কিন্তু এটা কথা মই ইয়াতে ক'ব লাগিব যে যদি অসমত ২০২৬ চনত SC, ST, OBC আৰু মাইনৰিটিছে যদি পুনৰ বিজেপিক ভোট দিব লগা হয় তেনেহ'লে এইখিনি আপোনাৰ SC হওক, ST হওক, OBC হওক, মাইনৰিটিছ হওক, এইসকলে পোনপটীয়াকৈ কিন্তু আত্মহত্যা কৰিব। এতিয়া দুইফালে ধাৰ আছে, এফালেও ধাৰ এফালেও ধাৰ। গতিকে দুইফলীয়া ধাৰত জনসাধাৰণে কি সিদ্ধান্ত ল'ব ইয়াৰ ওপৰত ভিত্তি কৰিব। তথাপিতো আমি ভাবোঁ যে আমি ৰিভলিউচনাৰী এটা দল হয়। ৰিভলিউচনাৰী দল হিচাপে আমাৰ যিখিনি কৰ্তব্য আছে, সেই কৰ্তব্যখিনি জনসাধাৰণক বুজাবৰ কাৰণে সক্ষম হ'ম আৰু আমি সত্তালৈ নোযোৱাকৈ বা
আজিলৈকে কোনো ধৰণৰ বিধায়ক বা MP বা MLA নিজিকাকে আমি কিন্তু এটা বিচাৰধাৰা জনসাধাৰণৰ মাজত ৰাখিছোঁ সেই বিচাৰধাৰাক বাকী দলবিলাকে কি মূল বুনিয়াদ হিচাপে লৈ পেলাই আৰ্থিক গণতন্ত্ৰলৈ গতি কৰিছে সেইটোৱে আমাৰ জয় হ'ব যেহেতু আৰু এটা প্ৰশ্ন কৰো আপুনি যেহেতু ক'লে যে প্ৰত্যেকটো ৰাজনৈতিক দল বিজেপিৰ পৰা আদি কৰি কংগ্ৰেছ সমাজবাদী পাৰ্টি বহুজন সমাজবাদী পাৰ্টি নিম্নগামী হৈছে বুলি আপুনি এটা কথা উল্লেখ কৰিছে শেহতীয়াকৈ দেখিছো যে আমাৰ অসমত যি ৰাজনৈতিক যিটো বাতাবৰণ অত্যন্ত নিম্নগামী হোৱা পৰিলক্ষিত হৈছে বিধানসভাত যিবোৰ কথা আলোচনা হ'ব লাগে সেইবোৰ কথা আলোচনা নহয় লোকৰ ঘৈণীয়েকৰ কথা আলোচনা হয় পত্নীৰ কথা আলোচনা হয় বিভিন্ন হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় যিখন আচলতে বিধানসভাক আমি নিশ্চয় এটা পবিত্ৰ বুলি আমি গণ্য কৰোঁ এই যি আপুনি চাওক হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নীৰ কথা ক'লে অখিল গগৈ পত্নীয়ে অখিল গগৈ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কথা কয় আকৌ আপুনি যদি চাই তাৰপিছতে সুশান্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা অভিযোগ আহিলে তেওঁ যে মানে কিবা বেলেগ প্ৰকাৰে চাকৰি পাইছে তেনেকুৱা ধৰণৰ এটা আহিলে এই ৰাজনৈতিক বাতাবৰণটো খুব আচলতে অস্থিৰ হৈছে বা আপুনি যদি হিন্দু মুছলমানৰ ৰাজনীতিটো চাই বৰ্তমান বিজেপিয়ে এখন মুছলমানৰ গালিও পৰে আকৌ ইলেকশ্যনৰ সময়ত আকৌ মুছলমানৰ ভোটো বিচাৰে এই গোটেই ৰাজনৈতিক বাতাবৰণটো কেনেধৰণে আপুনি চাইছে ইয়াৰ বিচাৰ্য বিষয়টো হৈছে চাওক বিধানসভাৰ যিটো পবিত্ৰ মজিয়াখনক পবিত্ৰ হিচাপে ৰখা তেওঁলোক ব্যৰ্থ হৈছে তথাপিতো এটা কথা আছে কি সঁচা কথা লুকাই নাথাকি বুলিও এটা কথা আছে লগতে যিটো এই কথাটো পবিত্ৰ সঁচা কথা লুকাই নাথাকে এই দুনিয়াত কোনোবাই যদি কি কৰিছে নীতিৰ বিৰুদ্ধে গৈছে তাৰো হিচাপ নিকাচ হ'ব গতিকে বিধানসভাত যিখিনি চৰ্চা হ'ব লাগিছিলে সেই চৰ্চাখিনি নোহোৱাকে বেলেগ এটা চৰ্চা হৈছে এইটো এটা পজিটিভ বিষয়হে নেগেটিভ নহয় কাৰণ সেই বিষয়বিলাক যদি চৰ্চা নোহোৱা হ'লে আজি নোলালহেঁতেন কথাবিলাক নোলালহেঁতেন এই দৃষ্টিকোণৰ পৰা পবিত্ৰ জেগাত আত্মশুদ্ধি বুলি এটা কথা আছে এইকাৰণে নেতাসকলে এতিয়া আত্মশুদ্ধি কৰাৰ সময় সমাগত আমি ভাবোঁ এই আত্মশুদ্ধিয়ে সমাজখনক এটা সত্য ৰূপত প্ৰতিষ্ঠিত কৰিব সেইকাৰণে পবিত্ৰ মজিয়াখনক পবিত্ৰভাৱে ৰাখিবৰ কাৰণে বিষয়বস্তুবিলাকো পবিত্ৰ হৈ থাকিব লাগে অপবিত্ৰ ব্যৱস্থাৰে যেতিয়া এওঁলোকে পূৰ্বতে আৰম্ভ কৰিলে তাৰ বিস্ফোৰণহে আজি ঘটিছে গতিকে সেইটোহে কথাটো সঁচা অখিল গগৈৰ পত্নীৰ ক্ষেত্ৰত যিখিনি কথা কৈছে এইটো সঁচা সুশান্ত বিশ্ব শৰ্মাৰ যিটো কথা কৈছে এইটো সঁচা মুখ্যমন্ত্ৰী কোৱা কথাটো সঁচা অখিল গগৈ কোৱা কথাটো সঁচা গতিকে সঁচাৰ পক্ষত পবিত্ৰ মজিয়াতে চৰ্চা হওক আৰু তাৰ বিচাৰধাৰা জনসাধাৰণে ৰাখক এইকাৰণে জনসাধাৰণে ইয়াৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখিবৰ কাৰণেহে মই আহ্বান জনাওঁ আৰু এটা শেষৰটো প্ৰশ্ন আমি বেছি দেৰি নকৰোঁ যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আপুনি আগতে ঢকুৱাখানা বিধানসভা আছিলে আপোনাৰ ঠাই বৰ্তমান আপুনি লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল যিহেতু বিজেপিৰ এগৰাকী দীৰ্ঘকাল উৎপল দত্তই শাসন কৰি আছিলে উৎপল দত্ত ঘৰুৱাই মানৱ ডেকা বিধায়ক হ'ল মানৱ ডেকা কি ভাবিছে এইবাৰ ২০২৬ত লখিমপুৰত কি হ'ব বুলি ভাবিছে লখিমপুৰ ৰাইজে কাক বিচাৰিব বা আপুনিও নিৰ্বাচন খেলিব নেকি এনেধৰণৰ এটা প্ৰশ্ন কি ক'ব আপুনি এই গোটেই কথাটো লৈ এইটো হয় মই নিৰ্বাচন খেলাটো মূল কথা হোৱা নাই কাৰণ দলৰ মূল নেতৃত্বত বা দায়িত্বত থকাৰ কাৰণে মই নহ'লেওতো মোৰ কোনোবা দলৰ এজন নেতৃত্বত থাকিব বা খেলিব এতিয়া মানৱ ডেকা সম্পৰ্কে মই শুনিছোঁ এক্টিভ হয় এখেত ভাল ব্যক্তি তাক আমি কি নকৰোঁ কিন্তু কথাটো হ'ল উন্নয়ন হৈছেনে বাৰু কি ভাবে আপোনাৰ উন্নয়নটোতো সুদূৰ প্ৰসাৰী উন্নয়ন ক'ত হয় আমি জানো উন্নয়ন ক'ত হৈ জানো আজি দেশখনৰ ডেভেলপ কেনেকৈ হয় আমি দেখিছোঁ যে কমিশ্যন ৰাজত আৰু নীতিবিহীন ব্যৱস্থাত উন্নয়ন সম্ভৱ নহয় এখন দলং এটা ৰাস্তা হ'লেই যে উন্নয়ন বুলি কয় উন্নয়নৰ সামগ্ৰিক যিটো পৰিভাষা তাক বৰ্ণনা কৰিবৰ কাৰণে বহুত সময় লাগিব সেইকাৰণে উন্নয়নৰ কথাটো বাদ দিলোঁ লখিমপুৰত উন্নয়ন হোৱা নাই আপোনাৰ মতে নহয় লখিমপুৰত এতিয়া যদি উন্নয়ন যদি চাবলৈ যাওঁ দৃষ্টিকোণটো দুটা আছে সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ পুঁজিপতি বা ধনীৰ কাৰণে উন্নয়ন হৈছে এওঁলোকৰ গাড়ীবিলাক অনা নিয়াত সুবিধা হৈছে এওঁলোকৰ মানে ব্যৱস্থাত উন্নয়ন হৈছে কিন্তু এই লখিমপুৰকে যদি চাওঁ লখিমপুৰত এতিয়াও দৈনিক একেবাৰে মই কমকৈ কৈছোঁ ১০,০০০ মানুহ ভোকত থাকে আজিৰ তাৰিখত আজিও লখিমপুৰ জেলখনক যদি চাই ভিতৰত নাই বুলি ৫০০ কৈ দি আছে আৰু লখিমপুৰৰ মানুহৰ মন মানসিকতা যদি চাই
ন্যূনতম অৰ্থনৈতিক অসমানতাৰ কাৰণে যাকে ইকনমিক ৰেপ বুলি কয় তাৰ কাৰণে বহুত মানুহৰ মগজু কাম কৰা নাই লখিমপুৰত আজিও যদি চাই নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰবাসী লখিমপুৰৰ পৰা নাই বুলি 60% নিবনুৱা বহিৰাজ্যত কৰ্মৰত আৰু বহিৰাজ্যৰ টকাৰে এওঁলোকে ইয়াত ঘৰৰ চৌকা জ্বলি আছে আজি লখিমপুৰত যদি চাওঁ এনেকুৱা ধৰণৰ বহুত বিষয় আছে সেই বিষয়বিলাকক যদি চৰ্চা কৰোঁ সেই বিষয়বিলাকৰ পৰা এওঁলোকে আলুগুটি 0 নম্বৰ পাব কিন্তু সমাজখন দুটা ভাগত বিভক্ত কৰিল এটা হৈছে ধনিক পক্ষ এটা দুখীয়া পক্ষ দুখীয়া পক্ষৰ কথাটো বাদ দিলো ধনিক পক্ষ হিচাপে যদি চাবলৈ যাওঁ সামগ্ৰিক দিশত উন্নয়ন এটা হৈছে কিন্তু লখিমপুৰত যদি চাওঁ লখিমপুৰ মেডিকেল কলেজখন যদি চাওঁ লখিমপুৰ মেডিকেল কলেজখন মেডিকেল কলেজ হৈ থকা নাই এইটো জমদূতৰ ভায়েক হৈ পৰিলে তাত না মেডিচিন পায় না ব্যৱস্থা আছে না ডক্টৰ আছে দুজনমান ডক্টৰ আছে ঘমণ্ডি এনেকুৱা ধৰণৰ হনুমানৰ ভায়েক এওঁলোক দুজনমান নাৰ্ছ আছে ঘমণ্ডি মেণ্টেল ভাৱে এওঁলোকে বেমাৰী কোনো স্পেচিয়েলিষ্ট নাই স্পেচিয়েলিষ্ট নাই মেণ্টেল ভাৱে বেমাৰী ডক্টৰ বিলাক আছে মেণ্টেল ভাৱে বেমাৰী ডক্টৰ বিলাক মানে মই ডক্টৰ বহুত ডাঙৰ মানুহ বুলি ভাবিলে এই মেণ্টেল ডক্টৰ বিলাকে কাৰোবাৰ চিকিৎসা কৰি ভাল কৰাব পাৰিবনে গতিকে সেই দৃষ্টিকোণটো বহুত আছে তথাপিতো মানৱ দেখা এজন ভাল মানুহ মই যিমানখিনি জানো মই নিউজতহে দেখিছো দেই মই লখিমপুৰ হলেও মই মানুহজনক ব্যক্তিগতভাৱে এনেকে লগ পোৱা নাই ভাল মানুহ কিন্তু যিটো দলত আছে সেই দলটো ভাল নহয় আৰু ব্যৱস্থা কৰা ভাল গতিকে মোক মানুহে প্ৰশ্ন কৰি থাকে আপুনি মানৱ দেখাক পৰাজিত কৰিব পাৰিবনে এই প্ৰশ্নটো সুধে কিন্তু কথাটো হ'ল আমি কাকো মোৰ জীৱনত মই ব্যক্তিগতভাৱে কাকো পৰাজিত কৰিম বুলি আজিলৈকে ভাবা নাই কিন্তু এটা কথা যদি কুনীতিৰ বিৰুদ্ধে কৰা যুদ্ধটো যদি অসামাজিকৰ বিৰুদ্ধে কৰা যুদ্ধটো যদি নীতি বহিৰ্ভূত কাম নোহোৱাৰ বাবে যুদ্ধটো সেই যুদ্ধত আমি সেইবিলাকক কুসংস্কৃতি কুআইন আৰু কি কুব্যৱস্থাখিনিক পৰাজিত কৰিবৰ কাৰণে আমি যুদ্ধ দি আছো কাৰণ ব্যক্তিগত কি কৰিবৰ কাৰণে যুদ্ধ দিয়া নাই এনেকুৱা ক্ষেত্ৰত যদি সেই হাৰিত যদি মানৱিকা আছে তেনেহ'লে নিজে নিজে পৰাজয় হ'ব কাৰণ এখেত হৈছে সেইজনৰ শিষ্য এখেতে যদি বাওঁ কান্ধটো যদি হিলাই কথা কয় নেক্সট দিনাখন চাবি ইয়াতে পীযুষ হাজৰিকা আৰু ইয়াতে মানৱ দেখাই বাওঁ কান্ধটোহে জোকাৰি কথা কয় গতিকে এতিয়া কি বুলি কয় অহংকাৰ চৰম সীমাত অহংকাৰ পতনৰ মূল কাৰণ গতিকে অহংকাৰৰ পতন হওক আমি ভাবো কিন্তু ব্যক্তিগতভাৱে মই কাকো আক্ৰমণ নকৰো আৰু ব্যক্তিগতভাৱে পতনৰ আমাৰ আশা আকাংক্ষাও নাই মোৰ ঘৰত এখন নাটক চলি থকাৰ পিছত টিকেট কাটি পেলাই আমি থিয়েটাৰত নাটক চাবলৈ যোৱা মানুহ নহয় নিশ্চয় যথেষ্টখিনি আসলে গুৰুত্বপূৰ্ণ কথা আজি আলোচনা কৰা হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি বৰ্তমান তেওঁ সৰ্বভাৰতীয় দায়িত্বত আছে আৰু তেওঁ দুবাৰকৈ ঢকুৱাখানা বিধানসভা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে যথেষ্ট ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিলে কাৰণ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল মানুহে চিনি পোৱা নাছিলে আমাৰ ইয়াত সেই দলটোক কিন্তু এটা পৰ্যায়লৈ লৈ গৈছিলে এইগৰাকী ললিত পেগুৱে লখিমপুৰ জিলাৰ পদুমণিৰ তেওঁ এগৰাকী সুসন্তান এগৰাকী তেওঁ খুব ধুনীয়া লেখক কবিতা লিখে সুন্দৰ যি সমাজৰ কথা লিখে কেইবাখনো যিমানে গ্ৰন্থ প্ৰকাশ পাইছে আমি আশা কৰিছোঁ ললিত পেগুৰ এই যি ৰাজনৈতিক যি তেওঁ কেৰিয়াৰ এই কেৰিয়াৰ তেওঁ নিশ্চিতভাৱে আগবাঢ়ক আৰু তেওঁ সমাজৰ বাবে এনেধৰণেই কাম কৰি যাওক আমাৰ শুভকামনা থাকিলে আৰু মই তেওঁক আপোনাক ধন্যবাদ জনাইছোঁ আৰু দীপপ্ৰতিম বৰাৰ সৈতে নিৰপেক্ষ চৰ্চা এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপোনালোকে অনুষ্ঠানটি চাই কেনে পালে মতামত দিয়ক বুলি আশা প্ৰকাশ কৰিছোঁ নমস্কাৰ